6000 চালকে আমি উবাৰ এপটো আমি গুৱাহাটীৰ পৰা নাইকিয়া কৰি দিম। প্ৰথম কিন্তু আমি উবেৰৰ লগত যুদ্ধখন লাগিম, তাৰপিছত ৰেপিড', তাৰপিছত অলা। উবেৰ নামৰ দানৱটো যদি আমাৰ আৰ্নিং নবঢ়ায়, আমি সচিবালয়ৰ আগত গৈ আত্মজা দিবলৈ বাধ্য হ'ম। আজি আমাৰ কাষ্টমাৰসকল ভগৱানৰ স্বৰূপ, তেখেতলোকৰ লগত আমাৰ একো নাই। গুৱাহাটী মহানগৰীত হয়তো আৰু সমাগত যি ঈদ বা বিহু আছে, বিহুৰ পিছত হয়তো আপুনি উবেৰত হয়তো গাড়ী বুক কৰিব নোৱাৰিব, কাৰণ আজি যিহেতুকে সেই যি উবেৰ চালক সন্থা বা যিসকল নেকি চালক সন্থা আছে, চালক সন্থাসকলে তেওঁলোকে একত্ৰিত হৈছে গুৱাহাটী মহানগৰীত। মোৰ কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, তাৰে দৃশ্যাংশ আচলতে কি কয়। হয়, নমস্কাৰ। মই এজন কেব চালক। আজি এই উবেৰ নামৰ প্ৰতিষ্ঠানটোৱে আমাক যি জ্বলা-কলা খুৱাইছে, সেইটো এতিয়া ক'বলৈ শব্দ নোহোৱা হৈ পৰিছে। আমি এটা AC গাড়ী, এটা আপোনাৰ ছুইফ্ট ডিজায়াৰ 5 কিলোমিটাৰ আমি এতিয়া চলাওঁ, আমাক আৰ্নিং কিমান দিয়ে জানে? 99 টকা। সেই 99 টকাৰ পৰা আকৌ 5-6 টকা তেওঁলোকে GST কাটে। আমাৰ থাকিল কিমান? 94-93 টকা। এটা AC গাড়ী 5 কিলোমিটাৰ ড্ৰাইভ কৰি যদি 92-93 টকা এটা থাকে, তেওঁ কেনেকৈ চলিব ঘৰখন? আজি আমাৰ অৱস্থা বহুতে বেয়া, ইমান বেয়া যে ক'বলৈও লাজ লাগে। ঘৰত ল'ৰা ছোৱালীৰ কাৰণে তাৰমানে মই কাপোৰ কিনিব পৰা নাই, স্কুল ইউনিফৰ্ম কিনিব পৰা নাই, স্কুল ফিজ দিব পৰা নাই 3 মাহ। আজি 5-6 বছৰ আগত যিটো আৰ্নিং আছিলে, আজি আমি সেইটো আৰ্নিং পাই আছোঁ। একো আমাৰ উপাৰ্জন বাঢ়া নাই, একো আমাৰ যে মোদী ডাঙৰীয়াই যে কয় সবকা সাথ সবকা বিকাশ, একো বিকাশ নাই, একো সাথ নাই। আমাৰ ড্ৰাইভাৰৰ কোনো সাথ দিয়া নাই। আৰু যদি এনেকৈ চলি থাকে, যদি এই উবেৰ নামৰ দানৱটো যদি আমাৰ আৰ্নিং নবঢ়ায়, আমি সচিবালয়ৰ আগত গৈ আত্মজা দিবলৈ বাধ্য হ'ম। বহুদিন ধৰি আপোনালোকে ডিমাণ্ড কৰি আছে বিভিন্ন সময়ত, বিশেষকৈ যান বাহন বিষয়াসকলৰ সন্মুখত বিভিন্ন ধৰণৰ ধৰ্ণা কাৰ্যসূচী আপোনালোকে লোৱা পৰিলক্ষিত হৈছে, কিন্তু এই ক্ষেত্ৰত তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। শেহতীয়াকৈ আপোনালোকে যি সিদ্ধান্ত লৈছে বা যি উবেৰ বয়কটৰ সিদ্ধান্ত লৈছে, কেনেধৰণে চলাব এই বয়কট? উবেৰ বয়কটটো আমি কেনেধৰণে চলাম? এতিয়া বৰ্তমান আমাৰ ঈদ আহি পৰিছে, তাৰপিছত আমাৰ বিহু আহিছে। বিহুৰ পিছতে আমি উবেৰ বয়কট এপটো আমি আমাৰ যাৰ হাতত মোবাইল আছে, আমি ইয়াতে কোনো সংগঠন নাই, চালক সমাজ আহিছোঁ, আমাৰ মোবাইলৰ পৰা আমি এপটো আমি উৰাই দিম। তাৰে পিছত বাকী কোনটো এপত গাড়ী এভেইলেবল পায় চালকে, ক্ষমা কৰিব, কাষ্টমাৰে যোনটো এপত গাড়ী এভেইলেবল পায় সেইটো এপতে কাষ্টমাৰ আহিব। উবেৰৰ আৰ্নিংটো আমাৰ 94, 84, 85, 5 কিলোমিটাৰ যায় 85, কি লাভ হ'ব? আমাৰ 30 টকা যাব। মোৰ ছোৱালীতে এডমিশ্যন ল'ব পৰা নাই, ছোৱালী পৰীক্ষা ৰিজাল্ট ল'ব পৰা নাই, আমাৰ অৱস্থা একদম বেয়া। আমি কোম্পানীয়ে মৰিয়ে থাকিম এনেকুৱা অৱস্থা। আজি আমাৰ যিখিনি চালক দিছে, এটা সৰু অংশত লগ হৈছোঁ। বিহু আৰু ঈদৰ পিছত যি উবেৰৰ শোষণ নীতি চলি আছে, যি উবেৰে যিটো আমাৰ টচ নচ কৰিছে জীৱন জীৱিকা, যি আশা লৈ আহিছিলোঁ আমি, যি আশাত পানী ঢালিলে উবেৰে। আৰু আমি চৰকাৰকো বাৰ মেমৰেণ্ডাম দিয়াৰ পিছতো বিজেপি চৰকাৰে হওক বা যিকোনো চৰকাৰে হওক, আমাৰ কথা এবাৰো শুনা নাই। মানে অসুবিধা হৈছে, আজিৰ পৰা 10 বছৰ আগতে যদি আমি এয়াৰপৰ্টত গৈছিলোঁ 600-700 টকাত ভাড়া লৈ, এতিয়া সেই মানধাতা যুগৰ ভাড়াটো এতিয়াও দি আছে আমাক। 25 টকা পেট্ৰল লিটাৰ থাকোঁতে আমি এয়াৰপৰ্ট গৈছিলোঁ 500 টকাত, আৰু এতিয়া 100 টকা পেট্ৰলৰ লিটাৰ আমি এতিয়া গৈ আছোঁ 300 টকা। 1000 টকাত তেল ভৰাই 100 টকা আৰ্নিং কৰোঁ। আৰু কম্পিটিশ্যন মাৰ্কেটত মানে তেওঁলোকে আগবাঢ়িবৰ কাৰণে দামটো কমাই দিয়ে। হয়, ইয়াতে কিন্তু দোষ আছে ৰেপিডৰো, আৰু ৰেপিডকো ধৰা হ'ব। এনে নহয় যে প্ৰথম কিন্তু আমি উবেৰৰ লগত যুদ্ধখন লাগিম, তাৰপিছত ৰেপিড', তাৰপিছত অলা। বাকী আমাৰ সতীৰ্থবিলাকেও ক'ব অলপ। কি কয়? কথা হ'ল কি, আমাৰ যিটো শোষণ আৰু লুণ্ঠন কৰি আছে উবেৰ বা যিকোনো প্ৰতিষ্ঠানে, সেই প্ৰতিষ্ঠানসমূহে অতিকে লুটপাত চলাইছে। আমাৰ হ'ল একেবাৰে বাপুকী স্বৰূপ এটা বিভাগ আছে, সেইটোৱে হ'ল পৰিবহণ বিভাগ। পৰিবহণ বিভাগত মেমৰিয়াম দিয়াৰ পাছতো তেখেতলোকে আজিলৈকে আমাক গুৱাহাটীত স্থায়ী অফিচ এটা দিব নোৱাৰিলে। না উবেৰৰ দিছে, না ওলাৰ দিছে, না ৰেপিডৰ দিছে। এটা স্থায়ী অফিচ সমাধানৰ কাৰণে তেখেতলোক জগৰীয়া। তেখেতলোকে সেই অফিচটো যদি নিদিয়ে, আমি কাক ক'ম? আমি আমাৰ যিখিনি প্ৰাপ্য মজুৰিৰ কাৰণে আমি এই মিডিয়াৰ যোগেদি সকলো ৰাজ্যক জনাব লগা হৈছে, তেখেতলোকে এবাৰ ভাবি চাব লাগিছিলে যে আমাক ইয়াত সঠিক বাবদ অফিচ লাগে। আৰু যিটো শোষণ কৰি আছে উবেৰে, যিটো এতিয়া 85, 96 ভাড়া দি আছে, তাৰ পৰা 5 টকা 6 টকা কাটি আছে, এইটো একেবাৰে শোষণ নীতি। 6-7 কিলোমিটাৰ যাব লাগিব, তাৰপিছত আমি পাওঁ 85 ৰুপিজ। এই মহানগৰখনত, যান জঁটত মহানগৰখনত সেই কাষ্টমাৰজনক উঠাবলৈ যাওঁতে AC দি যাব লাগিব। আজি আমাৰ কাষ্টমাৰসকল ভগৱানৰ স্বৰূপ, তেখেতলোকৰ লগত আমাৰ একো নাই। তেখেতলোকৰ লগত এটাই কথা হৈছে, আমাৰ এতিয়া আমাক প্ৰতিষ্ঠানে যেতিয়া আমাৰ মূল্যটো নিদিয়ে,
তৰ্কাতৰ্কিটো তেখেতলোকৰ লগত হৈছে না AC চলাব পাৰোঁ না কিবা কৰিব পাৰোঁ তেনেকুৱা এটা প্ৰতিচ্ছবি দেখা গৈছে গতিকে অনুৰোধ কৰিছোঁ পৰিবহণ বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে আমাৰ এই চালকসকললৈ এবাৰ ভাবি চাওক কাৰণ চালকসকলো ভাৰতীয় ভোটাৰ হয় ইয়াৰ এই চালকসকল কোনো বাহিৰৰ নহয় এই চালকসকল এই সমাজখনৰ লগত জড়িত হৈ থাকি আমাৰ ইয়াতে 12ৰ পৰা 15,000 চালক এই মহানগৰখনত বৰ্তমান আছে কিন্তু এতিয়াও বৰ্তমান সেই চালক কিছু আত্মহত্যা কৰিলে কিছু চালকে এৰি থৈ গুচি গ'ল এই বাণিজ্যিক বাহনখন কিন্তু আমি সঁচাকৈ আমি ভাবিছিলোঁ যে আমি কিবা এটা কৰোঁ আমি কাকো চৰকাৰক আবেদন নিদিওঁ বা কোনোবা চাকৰিৰ কাৰণে কেতিয়াও আমি আবেদন নিদি পেলাই আমি নিবনুৱা সমস্যাৰ পৰা আমি দূৰ হৈ আহি আমি নিজে একোখন গাড়ী লৈছোঁ সেই গাড়ী লোৱাৰ ক্ষেত্ৰত আমাৰ যি এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে সেইটো একদম ফলস্বৰূপে হ'ল চৰকাৰ দায়ী ইয়াৰ মূল কাৰণ হ'ল চৰকাৰে যদি আমাক কৰিব পাৰোঁ বুলি কোৱা হ'লে কেতিয়াবাই কৰি দিলে হয় চৰকাৰখনক অনুৰোধ জনাইছোঁ কাৰণ আমাৰ চবৰে মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক বিনম্ৰতা অনুৰোধ জনাইছোঁ কাতৰেৰে অনুৰোধ জনাইছোঁ যে তেখেতে আমাৰ এই চালকসকলে এবাৰ চাওক আমি আপোনাৰে ভোটাৰ এই চৰকাৰখনৰে ভোটাৰ ধন্যবাদ আচলতে পোনপ্ৰথমতে NE24 ভাৰতৰ সমূহ কৰ্মকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ যিহেতু আমি সকলো সতীৰ্থ চালক বন্ধুৰ যি দুখ মৰ্ম বেদনা সেইখিনি আপোনালোকে উপস্থাপন কৰাৰ বাবে আগবাঢ়ি আহিছে অশেষ ধন্যবাদ আজি আপোনাক এটা মই বস্তু দেখাব বিচাৰোঁ চাওক স্ক্ৰীনশ্বটটো এইটো চাওক ক্লজ কৰি দেখাব এইটো আৰ্নিং এই আৰ্নিঙত এইটো ডিটেইলছটো মই ওলাই পেলাই দেখাব লাগিব 47 আপুনি কেনেকৈ ঘৰ চলিব তেল কেনেকৈ ভৰাব সকলোখিনি চিন্তা কৰক এনেদৰে উবেৰে শোষণ আৰু লুণ্ঠন অতীতৰ পৰাই চলাই আহিছে আৰু এই ক্ষেত্ৰতো আমি সতীৰ্থ বন্ধুসকলে কৈছে আপোনালোকক যে আমি বিচাৰিছোঁ যিহেতু আমাৰ যিটো উপাৰ্জন হয় সেই উপাৰ্জনখিনি আমাক দিয়ক চৰকাৰে তেওঁলোকক মাতক প্ৰথমতো তেনেকৈ কৰিছিলে নটিফিকেশ্যন পঠাইছিলে পৰিবহণ বিভাগৰ ফালৰ পৰা কিন্তু আজিলৈ সেই আলোচনাই নহ'লে তেওঁলোকৰ লগত আলোচনা কৰক আমাৰ সতীৰ্থ বন্ধুসকলক মাতক আলোচনা কৰি পেলাই আমাক সঠিক এটা উপাৰ্জন দিয়াৰ ব্যৱস্থা কৰক নতুবা আমি সকলো চালক একত্ৰিত হৈছোঁ সকলোৱে অত্যাচাৰ সহ্য কৰিব নোৱাৰে কিমান আৰু ধৈৰ্য ধৰিম আমি আজি ইয়াতে একত্ৰিত হোৱা কাৰণ হৈছে আমি আজি আচলতে সকলো অহা নাই ইয়াতে কাৰণ কিয় আমি যদি চালক সমাজ সকলো ওলাই আহোঁ এই যিটো ৰেলৱে ষ্টেচনত আমি আজি একত্ৰিত হৈছোঁ ইয়াত মানে গাড়ী পাৰ্কিং কৰিবৰ জাগা নহ'ব সেইটো কাৰণে আমি ইয়াতে সম্পূৰ্ণভাৱে একত্ৰিত হোৱা নাই আৰু আমাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হৈছে আমাৰ উবাৰৰ লগত উবাৰটো আমি মোবাইলৰ পৰা সম্পূৰ্ণভাৱে আমি উৰাই দিম আৰু এই কাৰ্যসূচীটো ৰিচেণ্টলি আমি বিহুৰ পিছত যিহেতু বিহু আৰু ঈদ আহি আছে যিহেতু আমাৰ মাজত আমাৰ যিখিনি সম্প্ৰদায়ৰ আমি একেলগে গাড়ী চলাই থাকোঁ তেখেতসকলৰ ঈদ আহি আছে আমাৰ বিহু আহি আছে আৰু এই বিহু আৰু ঈদৰ পিছতে আমি এটা জোৰদাৰ কাৰ্যসূচী আমি হাতত ল'ম আৰু সিদিনাৰ ডেটৰ পৰা আমি এই উবেৰ নামৰ দানৱ ৰক্তপিপাসু এই তেজপিয়াটোক আমি আমাৰ মোবাইলৰ পৰা এজনে দেখালে উৰাই দিছে তেনেকৈ ধৰণৰ আমি যিমান চালক তাত একত্ৰিত আমাৰ যিটো গ্ৰুপ আছে সেই গ্ৰুপটোৰ বৰ্তমান 1900 কিবা হৈছে মই চাব লাগিব গতিকে আৰু আমি মোটামুটি 6,000ৰ টাৰ্গেট লৈছোঁ আমি 6,000 চালক একত্ৰিত হৈ 6,000 চালকে আমি উবাৰ এপটো আমি গুৱাহাটীৰ পৰা নাইকিয়া কৰি দিম আৰু এই ক্ষেত্ৰত বিশেষকৈ আৰু মাত্ৰ কেইটামান দিন বাকী সেই দিনকেইটাৰ পিছতে আমি নিশ্চয়কৈ গম পাম আচলতে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিব উবেৰ কৰ্তৃপক্ষ হওক বিভাগীয় কৰ্তৃপক্ষৰ লোক আছে বিশেষকৈ যান বাহন কৰ্তৃপক্ষৰ লোক আছে সেই লোকসকলে কি ধৰণে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব ভিডিঅ' জাৰ্নেলিষ্ট ভৱেশৰ সহযোগত আতিফুৰ ৰহমানৰ ৰিপৰ্ট NE ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে